তিনিদিনীয়াকৈ নাজিৰাৰ মেছাগড়ৰ চাউবিন ক্ষেত্ৰত অনুষ্ঠিত হৈছে শতবৰ্ষীয় বৰগোহাঁই বংশাৱলী পূৰ্ণাংগ অধিৱেশনৰ শেষৰ দিনা পুৱাই অনুষ্ঠিত হয় এক বিশাল শোভাযাত্ৰা। শিৱসাগৰৰ মেছাগড়ৰ চাউবিন ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল বৰগোহাঁই বংশাৱলী অনুষ্ঠান। প্ৰতি 10 বছৰৰ মূৰে মূৰে আয়োজন কৰা হয় বৰগোহাঁই বংশাৱলী অনুষ্ঠান। ৰাজ্যৰ বিভিন্ন স্থানৰ উপৰি দেশৰ অন্যান্য স্থানৰ পৰা উপস্থিত হয় বৰগোহাঁই বংশৰ লোক। অন্তিম দিনটোত আহোম পৰম্পৰা তথা ৰীতি নীতি প্ৰতিফলিত কৰিব পৰাকৈ পুৱাই অনুষ্ঠিত কৰা হয় বিশাল শোভাযাত্ৰা। এই শোভাযাত্ৰাৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট বুৰঞ্জীবিদ পদ্মশ্ৰী যোগেন্দ্ৰনাথ ফুকনৰ লগতে কেইবাগৰাকীও। বৰগোহাঁই বংশাৱলীৰ শতবাৰ্ষিকীয় যি পূৰ্ণাংগ অধিৱেশন, এই অধিৱেশনখিনি 27 জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আহিছে। আজি হৈছে এই অনুষ্ঠানটিৰ অন্তিম দিন। আজি অন্তিম দিনত পুৱা এক সাংস্কৃতিক শোভাযাত্ৰাই আমাৰ এই আজিৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী আমি মুকলি কৰা হয়। ইয়াতে বিভিন্ন প্ৰান্তৰ বংশধৰসকলৰ অংশগ্ৰহণে এই সাংস্কৃতিক শোভাযাত্ৰাই আমাৰ ঐতিহ্যমণ্ডিত এই মেছাগড় চাউবিন ক্ষেত্ৰৰ পৰা অসমৰ পুৰণি ৰাজধানী ৰংঘৰ তথা জয়সাগৰ হৈ শিৱসাগৰ নগৰে অতিক্ৰম কৰি গড়গাঁৱৰ কাৰেঙৰ সন্মুখেৰে নাজিৰা নগৰ অতিক্ৰমি পুনৰ এই ক্ষেত্ৰস্থলত উপনীত হয়। আজি আমাৰ অসমৰ সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিৰ উপস্থিতিত আজি আমাৰ মুকলি সভা অনুষ্ঠিত হৈ আছে। এই অনুষ্ঠানটিত আমাৰ অসমৰ এজন প্ৰতিষ্ঠা বুৰঞ্জীবিদ তথা পদ্মশ্ৰী বঁটা প্ৰাপক ডক্টৰ যোগেন্দ্ৰনাথ ফুকন, অসমৰ আগশাৰীৰ সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা, আহোম ৰাজ পৰিয়ালৰ প্ৰতিনিধি আলোকনাৰায়ণ সিংহকে প্ৰমুখ কৰি বহুকেইজন উল্লেখনীয় ব্যক্তিয়ে আজি এই মুকলি সভাত অংশগ্ৰহণ কৰিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই বংশধৰসকলৰ অংশগ্ৰহণে এক মিলন হেতু মৰম স্নেহৰ মাজেৰে এই তিনিদিনীয়া যি বংশাৱলীৰ অনুষ্ঠানটি সাফল্যমণ্ডিত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আছে নিশ্চয়। আজি সন্ধিয়ালৈ সাংস্কৃতিক এক অনুষ্ঠান আছে। এই সাংস্কৃতিক অনুষ্ঠানত কেইবাগৰাকীও আগশাৰী শিল্পী অংশগ্ৰহণ কৰিব। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।